নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম ইণ্টেৰিয়ৰ আমি টংলা চাৰিআলিৰ পৰা মঙললৈ যোৱা ৰাস্তাত ভোগজৰাৰ অপজিট ছাইডত ছমাইনা বড়ো ড্ৰেছ ষ্ট'ৰ বুলি যিখন শ্ব'ৰুম অপেনিং কৰিছে, সেইখনৰ সম্পূৰ্ণ ইণ্টেৰিয়ৰ কামটো আমি কৰিছিলোঁ। কেনেকুৱা হৈছে ইণ্টেৰিয়ৰ কামটো, ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকক। ফাৰ্ষ্ট টাইম আমি ব্যৱহাৰ কৰিছিলোঁ, আমি ফ্ৰণ্টত ধূলি চুলি সোমাব নোৱাৰাকৈ আৰু AC ব্যৱহাৰ কৰিছোঁ কাৰণে আমি টাফ এণ্ড গ্লাছ ব্যৱহাৰ কৰিছিলোঁ। টাফ এণ্ড গ্লাছটো আপোনাৰ কোনো ধৰণৰ ফ্ৰেম নাথাকে, একচুৱেলি ফ্ৰেমলেছ গ্লাছ হয়। টাফ এণ্ড গ্লাছটো 12 mm আমি ইউজ কৰিছোঁ আৰু ধূলি চুলি সোমাব নোৱাৰাকৈ দুটা ছাইড আমি সম্পূৰ্ণ ক্ল'জ কৰি দিছোঁ। আৰু ইয়াত আমি দুখন ড'ৰ ব্যৱহাৰ কৰিছিলোঁ আৰু ড'ৰ দুখন এখন সেইটো পাৰ্টত ব্যৱহাৰ কৰিছোঁ, এখন ফ্ৰণ্টত ব্যৱহাৰ কৰিছিলোঁ। তো এইটো কৰিডৰ হয়, কৰিডৰত আমি এইটো ছাইডৰ যাতে এণ্ট্ৰি আৰু এক্সিট কৰিব পাৰে তাৰ কাৰণে আমি এইটো ছাইডৰ এখন 3 ফিটৰ এখন ড'ৰ ৰাখিছোঁ, টাফ এণ্ড গ্লাছৰে হয়। এইটো পুছ পুল কৰিব পাৰি, ভিতৰৰ ফালেও কৰিব পাৰে, বাহিৰৰ ফালেও কৰিব পাৰে। তো ৰুমটো বহুত ডাঙৰ নহয়, এটা হিচাপত ৰুমটো আছিলে, তাৰ কাৰণে আমি ফাৰ্ষ্ট টাইম বনাইছিলোঁ। আমি ফল চিলিংখনৰ আমি ডিজাইন এটা ৰাখিছিলোঁ, চিম্পল ডিজাইন, বহুত ফেঞ্চিও নহয়। তাত আমি লাইট ব্যৱহাৰ কৰিছোঁ বহুতকেইটা, যিহেতু ৰুমটো অলপ পোহৰ বেছি হ'ব লাগে কাৰণে ডাঙৰ ডাঙৰ লাইট ৰাখিছিলোঁ 22 ৱাটৰ। আৰু আমি যিটো আমাৰ ৰেক বনাইছিলোঁ, ৰেকটোত আচলতে আমি প্ৰফাইল লাইট ইউজ কৰিছোঁ। প্ৰফাইল লাইটটো যাতে ভিজিবল হয় তাৰ কাৰণে আমি ধুনীয়াকৈ ছাইডত ৰাখিছোঁ, কাপোৰবিলাক যাতে শ্ব' হয় ধুনীয়াকৈ আৰু বাহিৰৰ পৰাও যাতে এটা ধুনীয়া লুকছ এটা হয় তাৰ কাৰণে আমি লাইট এটা ব্যৱহাৰ কৰিছিলোঁ। তো কাউণ্টাৰ টেবুলটো চাব আপোনালোকে, কাউণ্টাৰ টেবুলটো এটা খুব ধুনীয়া লুকছ এটা দিছোঁ। আমি বেণ্ড কৰি পেলাই বনাইছিলোঁ আৰু ইয়াতো আমি প্ৰফাইল লাইট ব্যৱহাৰ কৰিছোঁ। প্ৰফাইল লাইটটো আমি ব্লু কালাৰত ইউজ কৰিছিলোঁ। আৰু কাউণ্টাৰ টেবুলটোৰ অ'নাৰৰ চইচ যে হোৱাইট কালাৰত তেওঁলোকৰ টপটো লাগে, সেইকাৰণে ইয়াৰ মাইকাটো আমি হোৱাইট কালাৰত মাইকা টপ ব্যৱহাৰ কৰিছোঁ আৰু তলৰটো আমি গ্ৰে মাইকা ইউজ কৰিছোঁ। আৰু এই যিটো আমাৰ ৰেক হয়, এই ৰেকটোত আচলতে আমি মাইকাটো দুটা কালাৰৰ মাইকা আমি কম্বিনেশ্যন কৰিছিলোঁ, এটা হ'ল গ্ৰে, এটা হ'ল ৰেড। এইটো খুব এটা ধুনীয়া লুকছ এটা দিছে। আৰু ইয়াত আমি প্ৰফাইল লাইটটো কৈছোঁৱেই, মই প্ৰফাইল লাইটটো দিয়াৰ মূল কাৰণ হ'ল ইয়াৰ যাতে যিবিলাক ৰেগত চেল্ফবিলাকত বস্তুবোৰ থাকিব, সেই বস্তুবিলাক যাতে ধুনীয়াকৈ ভিজুৱেল হয়, তাৰ কাৰণে আমি প্ৰফাইল লাইট ইউজ কৰিছোঁ। আৰু প্ৰফাইল লাইটৰ কালাৰটো আমি ব্যৱহাৰ কৰিছোঁ ৱাৰ্ম হোৱাইট। তো আৰু এই ৰেকটোতে আমি এটা খালী জেগা এটা ৰাখিছিলোঁ। খালী জেগাটো এইটো কাৰণে ৰাখিছোঁ, ইয়াতে আমি ষ্টীলৰ পাইপ ৰাখি পেলাই ইয়াত যাতে তেওঁলোকে কাপোৰবিলাক ধুনীয়াকৈ হেংগাৰ কৰি ৰাখিবৰ কাৰণে, তাৰ কাৰণে আমি ষ্টীল পাইপ ব্যৱহাৰ কৰিছিলোঁ, সম্পূৰ্ণ খালী ৰাখিছিলোঁ। আৰু এইটো আমি এটা একদম ছাইডত আমি ৰাখিছিলোঁ আপোনাৰ এটা লুকিং মিৰৰ হয়, এইটোত যাতে কাষ্টমাৰে কাপোৰখন দি যাতে মিৰৰখন ধুনীয়াকৈ দি পেলাই চাব পাৰে, তাৰ কাৰণে মিৰৰখনত দুটা অপশ্যন আছে। ইয়াৰ পিছফালেও এটা ৰেক আছে, চেল্ফ আছে, আৰু চেল্ফবিলাক আমি গ্লাছৰ ইউজ কৰিছোঁ, ইয়াতো তেওঁলোকে ষ্ট'ৰ কৰিব পাৰিব। আৰু এই যি ৰেক, এই ৰেকৰ তলটো একদম সম্পূৰ্ণ মডুলাৰ কিটচেন যেনেকুৱা বনোৱা হয় তেনেকুৱাকৈ বনোৱা হৈছে। মডুলাৰ কিটচেনৰ যিবিলাক পাল্লা ইউজ কৰিছোঁ তেনেকুৱাকৈ পাল্লা ইউজ কৰিছোঁ। পাল্লাবিলাক হাইড্ৰলিক হয়, এই হাইড্ৰলিক আৰু অট'মেটিক অফ হৈ যায়, হাইড্ৰলিক পাল্লা যিহেতু। আৰু কমপ্লিট এৰিয়াটো আমি তেনেকুৱাকৈ কম্বিনেশ্যন দুটা কালাৰত আমি কম্বিনেশ্যন কৰিছোঁ, গ্ৰে আৰু ৰেড। চাব খুব ধুনীয়া সুন্দৰ। আৰু কাউণ্টাৰ টেবুলটো আমি এনেকুৱাকৈ সজাইছোঁ যাতে ইয়াতে কেছ কাউণ্টাৰ আছে, তলত এটা পাল্লা আছে, আৰু এইটোত এটা আমি চেল্ফ দিছোঁ গ্লাছৰ শ্লাইডিং কৰি পেলাই যাতে ইয়াতো ষ্ট'ৰ কৰিব পাৰে। আৰু এইটো এৰিয়া আমি খালী ৰাখিছোঁ এইটো কাৰণে, ইয়াত যাতে তেওঁলোকে শ্ব'ৰুমটোৰ ইনভাৰ্টাৰ হওক তেনেকুৱা ধৰণৰ বস্তুবিলাক ৰাখিব পাৰে। তো ইণ্টেৰিয়ৰ সম্পূৰ্ণ কমপ্লিট, যিটো ইণ্টেৰিয়ৰটো কমপ্লিট কৰিছিলোঁ, চিলিঙৰ পৰা আদি কৰি মডুলাৰ ৰেক হওক, কাউণ্টাৰ টেবুল হওক, আপোনাৰ
কাৰেণ্টৰ ইলেক্ট্ৰিচিয়ানৰ কামখিনি হওক সকলোবোৰ ইনষ্টলেশ্যন আমি অসম ইণ্টেৰিয়ৰে কৰিছিলোঁ তো কেনেকুৱা হৈছে ভিডিঅ'টোৰ কমেণ্টত আপোনালোকে জনাব আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকৰ ঘৰখন বা হওক বা শ্বৰুম হওক তেনেকুৱা ধৰণৰ কাম যদি আপোনালোকে কৰিব বিচাৰে ইণ্টেৰিয়ৰ কাম হওক এক্সটেৰিয়ৰ কাম হওক সকলোবোৰ যদি কৰিব বিচাৰে আমাৰ এই ডিছপ্লেত কণ্টেক্ট নাম্বাৰ দিয়াই আছে আপোনালোকে যোগাযোগ কৰি ল'ব অসম ইণ্টেৰিয়ৰ আমাৰ টংলা চাৰিআলিৰ পৰা বজাৰখোলা ৰোডত অসম ইণ্টেৰিয়ৰ আমাৰ শ্বৰুমটো আছে তাত গৈও আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু অন্যথা আপোনালোকে অভাৰ ফোনতো আমাৰ লগত কথা পাতিব পাৰিব তো পুনৰবাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব আৰু কামবোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি উঠি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি থ'ব ধন্যবাদ